হাই বন্ধু বান্ধৱীসকল ওয়েলকাম জানাইছোঁ অল মেডিচিন ইউটিউব চেনেললৈ মই ফজলুল কৰি বন্ধু বান্ধৱীসকল মই আজি এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত দৰকাৰী হয়, গতিকে ভিডিঅ'খন শেষলৈকে চাব। আজিৰ টপিকটো হ'ল ডালাচিন C300 mg কেপচুল। এই কেপচুলটো কি কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি বা কি কি কম্পজিশ্যনে বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধু বান্ধৱীসকল ডালাচিন C300 mg কেপচুল, এই কেপচুলটো প্ৰথমে কোনটো কোম্পানী বনাইছে? এইটো বনাইছে ফাইজাৰ এটা ভাল কোম্পানী, ই ব্ৰেণ্ডেড কোম্পানী। ইয়াৰ প্ৰায়বোৰ মেডিচিন ৰিজাল্ট অত্যন্ত ভাল হয়, তাৰে মাজত এই ডালাচিন C300 mg কেপচুলটো অত্যন্ত ভাল হয়। বন্ধু বান্ধৱীসকল এতিয়া আমি জানিম কি কি কম্পজিশ্যনে বনোৱা হৈছে। ইয়াতে ধুনীয়াকৈ দিয়া আছে, এটা কম্পজিশ্যনে দিয়া আছে, ইয়াতে দিয়া আছে ক্লিণ্ডামাইচিন 300 mg পাৰ কেপচুলত। ক্লিণ্ডামাইচিন 300 mg দিয়া আছে এটা কেপচুলত, অৰ্থাৎ এটা কম্পজিশ্যনৰ বা এটা মলিকুলেৰে এই কেপচুলটো বনোৱা হৈছে। বন্ধু বান্ধৱীসকল এতিয়া আমি জানিম এই কেপচুলটো বা এই ক্লিণ্ডামাইচিন কেপচুল বা ডালাচিন C300 mg কেপচুলটো কি কি বেমাৰ হ'লে আমি খাব পাৰোঁ। এই কেপচুলটো বিশেষকৈ যিবোৰ মানুহৰ অত্যন্ত বেক্টেৰিয়েল ইনফেকশ্যন হৈ গৈছে, অত্যন্ত বেক্টেৰিয়েল ইনফেকশ্যন হৈছে শৰীৰত, যেনে নাকৰ ভিতৰত ইনফেকশ্যন হৈ গৈছে, ভাল হোৱা নাই, কাণৰ ভিতৰত ইনফেকশ্যন হৈছে, ভাল হোৱা নাই, বা কেতিয়াবা দেখা যায় অত্যন্ত কাহ হৈ গৈছে, কাহ হৈ যোৱাৰ ফলত গলত অত্যন্ত বিষ অনুভৱ হৈ আছে বা বুকুখন জাম হৈ গৈছে, কাহটো ক্লিয়াৰ হোৱা নাই, সেই ক্ষেত্ৰতো এই ক্লিণ্ডামাইচিন এণ্টিবায়'টিক কেপচুলটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বা যিবোৰ মানুহৰ গলৰ ভিতৰত ঘাঁ হৈ গৈছে, অৰ্থাৎ টনচিল হৈ গৈছে, টনচিল অত্যন্ত বাঢ়ি গৈছে আৰু গলৰ ভিতৰত টনচিল হৈ ঘাঁ হৈ গৈছে, তাতে ইনফেকশ্যন হৈ গৈছে গলত, সেই ক্ষেত্ৰতো এই ক্লিণ্ডামাইচিন কেপচুল ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা ডালাচিন C300 কেপচুলটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰি থাকে বা আপুনি খাব পাৰে। অৰ্থাৎ শৰীৰৰ যিকোনো ধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যন হ'লে এই এণ্টিবায়'টিক কেপচুলটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বা এই কেপচুলটো বিভিন্ন ধৰণৰ অস্ত্ৰোপচাৰ হোৱাৰ ফলত, বিভিন্ন ধৰণৰ অস্ত্ৰোপচাৰ যেতিয়া হোৱাৰ ফলত তাতে ইনফেকশ্যন হৈ যায়, শুকোৱাত দেৰি হয়, শুকোৱা নাই, বিভিন্ন ধৰণৰ এণ্টিবায়'টিক খাই আছে কিন্তু ভালদৰে সেই ঠাইখিনি ভালদৰে শুকোৱা নাই, সেই ক্ষেত্ৰতো এই ডালাচিন C300 কেপচুলটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। অতি সোনকালে সেই ঠাইত ইনফেকশ্যন হোৱা ঠাইখিনি ভাল হৈ যায় আৰু অতি সোনকালে আপুনি ৰিজাল্টটো পাই যাব। বন্ধু বান্ধৱীসকল এই ডালাচিন C300 কেপচুলটো আৰু বিশেষকৈ যিবোৰ মানুহৰ পাইলছৰ প্ৰব্লেম আছে, অৰ্থাৎ কেঁচুমৰীয়া আছে বা বাবাচিৰ বুলি কয় হিন্দীত, বাবাচিৰ হৈছে, সেইবোৰ মানুহৰ ক্ষেত্ৰত তাতে ঘাঁ হৈ গৈছে, শুকোৱা নাই, তাতে ইনফেকশ্যন হৈ গৈছে পায়খানা ৰাস্তাত, সেই ক্ষেত্ৰত আপুনি এই ডালাচিন C300 কেপচুলটো আপুনি খাব পাৰে বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। ইয়াৰ ৰিজাল্ট অত্যন্ত ভাল হয় আৰু অতি সোনকালে এই পাইলছৰ যি ঘাঁ হৈ যায় তাতে সেই ঘাঁটো ভাল হৈ যায় বা পাইলছৰ যি ইনফেকশ্যন হৈ যায় বা পায়খানা ৰাস্তাত যি ইনফেকশ্যন হৈ যায় সেই ঠাইখিনি অতি সোনকালে ভাল হৈ যায়। গতিকে বন্ধু বান্ধৱীসকল এই কেপচুলটো এটা এণ্টিবায়'টিক কেপচুল হয়, এই কেপচুলটো এণ্টিবায়'টিক হয় আৰু ইয়াৰ ৰিজাল্ট অত্যন্ত ভাল হয়। যদি আপোনাৰ যিকোনো ধৰণৰ প্ৰব্লেম হৈ আছে শৰীৰৰ বা ইনফেকশ্যন হৈ গৈছে, সেই ক্ষেত্ৰত আপুনি এই ডালাচিন C300 mg কেপচুলটো খাব পাৰে। লগতে বিশেষকৈ এই কেপচুলটো আৰু এটা বেমাৰৰ ক্ষেত্ৰত ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে, সেইটো হ'ল দাঁতৰ প্ৰব্লেম। দাঁতৰ গুৰিত কিছুমানৰ ঘাঁ হৈ যায় বা দাঁতবিলাক পোকে খাই দিলে, কেভিটিছ হৈ গৈছে, তাতে দাঁতবিলাক উঠুৱাই দিয়াৰ ফলত তাতে ইনফেকশ্যন হৈ গৈছে, দাঁতৰ গুৰিত ইনফেকশ্যন হৈছে, দাঁতৰ গুৰিৰে তেজ আহি আছে, সেই ক্ষেত্ৰতো ডক্টৰবিলাকে এই ডালাচিন C300 কেপচুলটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে, যাতে এই দাঁতৰ গুৰিত হোৱা বা মুখৰ ভিতৰত হোৱা, মুখৰ ভিতৰত যিকোনো ধৰণৰ
ধৰণৰ ইনফেকশ্যনৰ ক্ষেত্ৰত এই ডালাচিন চি কেপচুলটো ডক্টৰবিলাকে খাবলৈ দিয়ে বা আপুনি খাব পাৰে বন্ধু বান্ধৱীসকল এতিয়া আমি জানিম এই কেপচুলটো আমি কেনেদৰে খাম এই কেপচুলটো বিশেষকৈ আপুনি এটাকে দিনত দুবাৰ খোৱাৰ পিছত খাব এটো খোৱাৰ পিছত এন্টিবায়োটিক হয় খোৱাৰ পিছত খালে বেছি ভাল বন্ধু বান্ধৱীসকল খালী পেটত নাখাব আৰু এই কেপচুলটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপুনি নিদিব এটো এডাল্ট মানুহৰ ক্ষেত্ৰত অৰ্থাৎ ডাঙৰ মানুহৰ ক্ষেত্ৰত এটা আমি জানিম এই কেপচুলটোৰ কিবা সাইড ইফেক্ট আছে নেকি এই ডালাচিন C300 কেপচুল এনেকুৱা ধৰণৰ সাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায় তথাপি এই কেপচুলটো খোৱাৰ লগে লগে যদি আপোনাৰ গাত এলাৰ্জিটিক কিবা প্ৰব্লেম হৈছে খোৱাৰ লগে লগে পেট বিষ হৈছে ডিসেন্ট্ৰি হৈ গৈছে বমি হৈ গৈছে পেট ফুলি গৈছে তেনেহলে আপুনি খোৱাটো বন্ধ কৰি দিয়ক বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰ পিছত আপুনি কন্টিনিউ কৰিব বন্ধু বান্ধৱীসকল এতিয়া আমি জানিম এই ডালাচিন C300 mg কেপচুলটো আমি কিমান দামত পাম বন্ধু বান্ধৱীসকল এই কেপচুলটো আপুনি পাব 297 रुपीस অৰ্থাৎ 297 টকাত আপুনি এতিয়া বৰ্তমান পাব কিন্তু সময়ৰ লগে লগে এই দামটো আপ ডাউন হৈ থাকে গতিকে বৰ্তমান আপুনি 297 টকাত অৰ্থাৎ 297 ত মাৰ্কেটত अवेलेबल পাব অনলাইন অফলাইন দুটা মাৰ্কেটত আছে যাৰ যেনেকৈ সুবিধা আপোনালোকে ল'ব পাৰে বন্ধু বান্ধৱীসকল লোৱাৰ আগত আপোনালোকে এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব এটো 6/2019 29 লৈকে আপুনি খাব পাৰিব আৰু 7/2024 লৈকে এটো বনোৱা হৈছে অৰ্থাৎ এটো ধুনিয়াকৈ ইয়াতে লিখা আছে গতিকে আপোনালোকে যিকোনো ধৰণৰ মেডিসিন লোৱাৰ আগত এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব কিনো কেতিয়াবা ফাৰ্মাসিষ্টৰ ভুলতে হওক বা আপোনালোকৰ ভুলতে হওক এক্সপায়াৰ হৈ যায় মেডিসিন খোৱাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ অসুবিধা দেখা যায় প্ৰব্লেম দেখা যায় বা সাইড ইফেক্ট দেখা যায় গতিকে বন্ধু বান্ধৱীসকল ডালাচিন C300 কেপচুলৰ বিষয়ে আমি আজি ৰিভিউ কৰিলো ইয়াৰ বিষয়ে আমি জানিলো ইয়াৰ বিষয়ে আৰু কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্টছ কৰিব লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এই কেপচুলটো খাই যদি আপুনি ভাল পাইছে উপকাৰ পাইছে নিশ্চয় মোৰ ভিডিওখন শেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজিৰ ভিডিওখন শেষ কৰিছো থ্যাংক ইউ ধন্যবাদ